আৰু পইচাটো ৱৰ্থ ইট হয়নে নহয় 1000 টকা কি খাব পাৰিলোঁ আমি হেল্ল' ভিউৱাৰ্ছ বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই একচুৱেলি এইটো ভিডিঅ' বহুত পুৰণা ডিচেম্বৰৰ চাগে ফাৰ্ষ্ট উইকৰ উইকেণ্ডতে তো মই এটা উইকেণ্ড ছিৰিজ বনাম বুলি ভাবিছোঁ মানে মোৰ ভিডিঅ' বনাই থোৱা আছে কিন্তু মই এডিট কৰা নাছিলোঁ বহুত দিনৰ পৰা তো সেইদিনাখন আমি একচুৱেলি মহাৰাষ্ট্ৰীয়ান খানা খাবলৈ গৈছিলোঁ তো আমাৰ ইয়াৰে ওচৰতে আৰু বেছি দূৰ নহয় তাতে এখন ৰেষ্টুৰেণ্টত খাবলৈ গৈছিলোঁ এই যে পিংক কালাৰ ড্ৰিংকছটো দেখিলে সেইটো মহাৰাষ্ট্ৰৰ এটা ফেমাছ ডিছ নামটো হ'ল সোল কাৰী এটা কোকাম বুলি ফ্ৰুট পায় সেই ফ্ৰুটটোৰ পৰাই বনোৱা হয় তাৰপিছত আমি থালি অৰ্ডাৰ কৰিছিলোঁ মটন থালি আৰু চিকেন থালি এই ৰিভিউ দিব চাব দেই তেলটো পুৰা ভৰাই দিছে একমাহৰ খানা বনিব আমাৰ সঁচা কথা ক'বলৈ গ'লে আমাৰ কাৰণে এইবিলাক খানা একদমেই নহয় স্পেচিয়েলি নৰ্থ ইষ্টৰ মানুহৰ কাৰণে তাৰপিছত আমি ওচৰতে থকা মল এটালৈ গৈছিলোঁ অকল এটা বস্তু কিনিবলৈ কিন্তু এয়া আৰু বজাৰলৈ গ'লে জানে নহয় কিবা কিবি লাগি আহেই লগত এইটো একচুৱেলি একদম ৰেণ্ডম আউটিং আছিলে মানে এনেই আৰু ভোক লাগিছে ওলাই গৈছিলোঁ তেনেকৈ লাষ্টত গৈ আমি আকৌ পাৰ্লাৰত সোমালোঁ আৰু আহিলোঁ যেতিয়া ময়ো স্পা কৰি ল'লোঁ এনেকৈ একেবাৰে ৰাতিয়ে হ'লগৈ প্ৰায় 8টামানে বাজিলে এইটো এটা ৰেণ্ডম উইকেণ্ড ভ্লগ হয় নেক্সট উইকেণ্ডৰ ভ্লগবিলাক চাবলৈ মোৰ পেজটো ফ'ল' কৰি থাকিব আৰু কেনেকুৱা লাগিছে নিশ্চয় জনাব আজিলৈ আহিছোঁ বাই